নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ' প্ৰথম কোৱেশ্চনটো হ'ল অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত এক উমহতীয়া সীমা ভাগ বতৰা কৰে কি সুধিছে অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত এক উমহতীয়া সীমা ভাগ বতৰা কৰে বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ 7খন ৰাজ্যৰ লগত অসমে উমহতীয়া সীমা ভাগ বতৰা কৰে তো কোৱেশ্চন জাতিংগা কোনখন জিলাত অৱস্থিত জাতিংগা কোনখন জিলাত অৱস্থিত বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ডিমা হাছাও জাতিংগা ডিমা হাছাও জিলাখনত অৱস্থিত ইয়াৰ পৰৱৰ্তী কোৱেশ্চন অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি ডিব্ৰুগড় অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখন হ'ল ডিব্ৰুগড় ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা কোন আছিল অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজাৰ নাম সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধটো মহেন্দ্ৰ বৰ্মন আছিল অসমৰ পৰা অশ্বমেধ যজ্ঞ কৰা প্ৰথমজন ৰজা নেক্সট কোৱেশ্চন জয়মতী চলচ্চিত্ৰখন কোন চনত মুক্তি লাভ কৰিছিল জয়মতী চলচ্চিত্ৰখন কোন চনত মুক্তি লাভ কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি 1935 চন 1935 চনত জয়মতী চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল আৰু এই চলচ্চিত্ৰখন পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ 1821 চনত 1821 চনত মানৰ তৃতীয় আক্ৰমণ হৈছিল ইয়াৰ পিছৰ কোৱেশ্চন ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি ৰাজা ৰামমোহন ৰায় ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছৰ কোৱেশ্চন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি পেৰিছ ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত নেক্সট কোৱেশ্চন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি প্ৰদান কৰে বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে কিমান চনত অসহযোগ আন্দোলন হৈছিল কিমান চনত অসহযোগ আন্দোলন হৈছিল বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 1920 চনত 1920 চনত অসহযোগ আন্দোলন হৈছিল আৰু ইয়াৰ পৰৱৰ্তী কোৱেশ্চন কোনখন ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত কোনখন ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি কেৰেলা ৰাজ্যৰ লগত কথাকলি নৃত্য জড়িত ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ কোনজন স্বৰ্গদেউ লৰা ৰজা বুলি জনা যায় অসমৰ কোনজন স্বৰ্গদেউ লৰা ৰজা বুলি জনা যায় বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰত্নধৰ সিংহ অসমৰ লৰা ৰজা বুলি জনা যায় ইয়াৰ পিছৰ কোৱেশ্চন সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্যখন কি সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ নাম সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি চক্ৰশিলা অভয়াৰণ্যত সোণালী বান্দৰৰ বাবে বিখ্যাত ইয়াৰ পিছৰ কোৱেশ্চন হৈছে ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ আনন্দ চন্দ্ৰ বৰুৱাই ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি বিভূষিত কৰিছিল পৰৱৰ্তী কোৱেশ্চন কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা যায় বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি চুডাংফাক বামুণী কোঁৱৰ নামেৰেও জনা যায় নেক্সট কোৱেশ্চন ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ জৱাহৰলাল নেহেৰু আছিল ভাৰতৰ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ ইয়াৰ পিছৰ কোৱেশ্চন ভগদত্তৰ জীয়াৰী ভানুমতীক কালৈ বিয়া হৈছিল বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি দুৰ্যোধন ভগদত্তৰ জীয়াৰী ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিল অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব জিলা কোনখন
অসমৰ ভিতৰত সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব জিলা কোনখন বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমা হাছাও। ইয়াৰ পিছৰ কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱে কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ পূব সীমান্ত ৰেলৱে কেতিয়া স্থাপন কৰা হৈছিল বুলি সুধিছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1958 চনত। 1958 চনত উত্তৰ পূব সীমান্ত ৰেলৱে স্থাপন কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ সন্মানেৰে সন্মানিত কৰিছিল? কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজেৰে সন্মানিত কৰিছিল বুলি সুধিছে। আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1931 চনত। 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কোন আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কোন আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল বুলি সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। পিছৰ কুৱেশ্যন কোন চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰে? কোন চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰে বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1982 চনত। 1982 চনত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰে। পিছৰ কুৱেশ্যনটো সুধিছে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিবলৈ কোন আহিছিল? মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিবলৈ কোন আহিছিল বুলি সুধিছে। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইবন বতুতা। ইবন বতুতা মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল। নেক্সট কুৱেশ্যন ভাৰতৰ সৈতে কোনখন দেশৰ সীমা সৰ্বাধিক দীঘল? কি সুধিছে ভাৰতৰ সৈতে কোনখন দেশৰ সীমা সৰ্বাধিক দীঘল বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাংলাদেশ। বাংলাদেশৰ লগত ভাৰতৰ সীমা আটাইতকৈ দীঘল হয়। নেক্সট কুৱেশ্যন কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নৰনাৰায়ণ। নৰনাৰায়ণ আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা। পিছৰ কুৱেশ্যন হস্তি বিদ্যানৱ পুথিখন কোনে ৰচনা কৰিছিল? হস্তি বিদ্যানৱ পুথিখন কোনে ৰচনা কৰিছিল বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হস্তি বিদ্যানৱ পুথিখন ৰচনা কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন বিশ্ব বনভোজ দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব বনভোজ দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 18 জুন। 18 জুন তাৰিখে বিশ্ব বনভোজ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন গ্ৰীচৰ মুদ্ৰাৰ নাম কি? গ্ৰীচৰ মুদ্ৰাৰ নাম কি বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউৰো। ইউৰো হ'ল গ্ৰীচৰ মুদ্ৰাৰ নাম। নেক্সট কুৱেশ্যন নাইজেৰিয়াৰ মুদ্ৰাৰ নাম কি? নাইজেৰিয়াৰ মুদ্ৰাৰ নাম কি বুলি সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাইৰা। নাইৰা হ'ল নাইজেৰিয়াৰ মুদ্ৰাৰ নাম। পৰৱৰ্তী কুৱেশ্যন ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক কি বুলি সুধিছে। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোলাপ। গোলাপ হ'ল ইৰাণৰ ৰাষ্ট্ৰীয় প্ৰতীক। ইয়াৰ পিছৰ কুৱেশ্যন গোৱাৰ ৰাজধানী কি? গোৱাৰ ৰাজধানী কি বুলি সুধিছে। আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পানাজী। গোৱাৰ ৰাজধানী হ'ল পানাজী। ইয়াৰ পিছৰ কুৱেশ্যন ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো সুধিছে। আৰু শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 44 নং। 44 নং ৰাষ্ট্ৰীয় ঘাইপথ হ'ল ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ। শংকৰ মাধৱৰ প্ৰথম সাক্ষাৎকাৰ কেতিয়া হৈছিল? কি সুধিছে শংকৰ মাধৱৰ প্ৰথম সাক্ষাৎকাৰ কেতিয়া হৈছিল বুলি সুধিছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1522 চনত। 1522 চনত শংকৰ মাধৱৰ প্ৰথম মিলন হৈছিল। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? প্ৰথম অসমীয়া কথা কবিতাৰ ৰচকজনৰ নাম সুধিছে। আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰা হ'ল প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক।
পৰৱৰ্তী কুৱেশ্যন সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বনফুল বনফুল হ'ল সাহিত্য অকাডেমি পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথি পিছৰ কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বনকুঁৱৰী বনকুঁৱৰী আছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দৈনিক বাতৰি অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম আছিল দৈনিক বাতৰি ইয়াৰ পিছৰ কুৱেশ্যন বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন কি সুধিছে বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰমথেশ বৰুৱা আছিল বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী ইয়াৰ পিছৰ কুৱেশ্যন উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি উপন্যাসৰ আধাৰত নিৰ্মিত কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মনুমতি আছিল উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমটো তেল শোধনাগাৰটো কিমান চনত স্থাপিত হৈছিল অসমৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1901 চনত 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত স্থাপন কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য ইয়াৰ পিছৰ কুৱেশ্যন ফিলিপাইনৰ মুদ্ৰাৰ নাম কি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পেচু হৈছে ফিলিপাইনৰ মুদ্ৰাৰ নাম নেক্সট কুৱেশ্যন নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গৰু হ'ল নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক নেক্সট কুৱেশ্যন পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ জিলাত পানীদিহিং অভয়াৰণ্যখন অৱস্থিত নেক্সট কুৱেশ্যন লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত কি সুধিছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নগাঁও জিলাত লাওখোৱা অভয়াৰণ্যখন অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী হ'ল ৰাজ্যপাল নেক্সট কুৱেশ্যন অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হৈছিল বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1995 চনত 1995 চনত অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসিংহই উগ্ৰতাৰা দেৱালয় নিৰ্মাণ কৰাইছিল ইয়াৰ পিছৰ কুৱেশ্যন কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নীলাচল পাহাৰত কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্ব সিংহই কাৰেংঘৰ নিৰ্মাণ কৰাইছিল পৰৱৰ্তী কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে কি সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োগত সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অনুচ্ছেদ 16ত ভাৰতীয় সংবিধানৰ সকলো নাগৰিককে সম সুযোগৰ ব্যৱস্থা কৰিছে নেক্সট কুৱেশ্যন
কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1976 চনত। 1976 চনত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যন, ভাৰতত প্ৰথমবাৰ সংশোধনী কেতিয়া গৃহীত হৈছিল? ভাৰতত প্ৰথমবাৰ সংশোধনী কেতিয়া গৃহীত হৈছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1951 চনত। 1951 চনত ভাৰতত প্ৰথমবাৰ সংশোধনী গৃহীত কৰা হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন, সংবিধানৰ কিমানতম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট হৈছে? সংবিধানৰ কিমানতম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 42তম সংশোধনী। 42তম সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? কি সুধিছে? সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? আৰু শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ স্থায়ী সভাপতি। ইয়াৰ পিছৰ কুৱেশ্যন, ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল? ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়মতী। জয়মতী আছিল ৰুদ্ৰসিংহৰ মাকৰ নাম। ইয়াৰ পিছৰ কুৱেশ্যন, কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল? কি সুধিছে? কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1952 চনত। 1952 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন, ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল? ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলকাতা। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, হাড়ৰ পৰা কি মৌল পোৱা যায়? কি সুধিছে? হাড়ৰ পৰা কি মৌল পোৱা যায়? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফছফৰাছ। হাড়ৰ পৰা ফছফৰাছ পোৱা যায়। নেক্সট কুৱেশ্যন, কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ব্ৰহ্মপাল। কামৰূপত ব্ৰহ্মপালে পাল ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। পিছৰ কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কোনখন? আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পূবেৰুণ। পূবেৰুণ আছিল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমখন অসমীয়া ছবি। ইয়াৰ পিছৰ কুৱেশ্যন, গুৱাহাটীত দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1982 চনত। 1982 চনত গুৱাহাটীত দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। পিছৰ কুৱেশ্যন, ডিস্কভাৰী অফ আছাম কোনে লিখিছিল? ডিস্কভাৰী অফ আছাম কোনে লিখিছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতিয়ে ডিস্কভাৰী অফ আছাম লিখিছিল। ইয়াৰ পিছৰ কুৱেশ্যন, আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যকৃত। যকৃত হ'ল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। নেক্সট কুৱেশ্যন, তলৰ কোনখন গ্ৰন্থ মেগাস্থিনিছে নিজে ৰচনা কৰিছিল? তলৰ কোনখন গ্ৰন্থ মেগাস্থিনিছে নিজে ৰচনা কৰিছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন্দ্ৰিকা। ইয়াৰ পিছৰ কুৱেশ্যন, ডাক বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? কি সুধিছে? ডাক বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাক আছিল ডাক বংশৰ প্ৰতিষ্ঠাতা। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন, তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল বুলি সুধিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1398 চনত। 1398 চনত তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ
1526 চনত 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি 1920 চনত 1920 চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ ৰাজস্থান ৰাজস্থান হ'ল ভাৰতৰ বৃহত্তম ৰাজ্য ইয়াৰ পিছৰ কোৱেশ্যন প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি জনা যায় ইয়াৰ পিছৰ কোৱেশ্যনটো সুধিছে আজি বন্দুকি ছন্দেৰে শীৰ্ষক গীতটোৰ ৰচক কোন আজি বন্দুকি ছন্দেৰে শীৰ্ষক গীতটোৰ ৰচক কোন বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰী অম্বিকাগিৰি ৰায়চৌধুৰী হ'ল আজি বন্দুকি ছন্দেৰে শীৰ্ষক গীতটোৰ ৰচক ইয়াৰ পিছৰ কোৱেশ্যনটো হ'ল অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি মহম্মদ বিন বখতিয়াৰ মহম্মদ বিন বখতিয়াৰ আছিল অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি পৰৱৰ্তী কোৱেশ্যন অসম চুক্তি স্বাক্ষৰ কৰা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অসম চুক্তি স্বাক্ষৰ কৰা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰ কৰা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী ইয়াৰ পিছৰ কোৱেশ্যনটো হৈছে মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি পিয়লি বৰুৱা মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিল পিছৰ কোৱেশ্যন অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি দেৱেন্দ্ৰনাথ বেজবৰুৱা দেৱেন্দ্ৰনাথ বেজবৰুৱা আছিল অসমীয়া সাহিত্য বুৰঞ্জীৰ গ্ৰন্থখনৰ লেখক নেক্সট কোৱেশ্যন কোনখন জিলাত অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল কি সুধিছে কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ চিলেট জিলা চিলেট জিলাখনক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল ইয়াৰ পিছৰ কোৱেশ্যন মাদাৰ টেৰেছাই কিমান চনত শান্তি নোবেল বঁটা লাভ কৰিছিল মাদাৰ টেৰেছাই কিমান চনত শান্তি নোবেল বঁটা লাভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন সি 1979 চনত 1979 চনত মাদাৰ টেৰেছাই শান্তি নোবেল বঁটা লাভ কৰিছিল পিছৰ কোৱেশ্যন সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো কি সুধিছে সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ বুধ গ্ৰহ হ'ল সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ ইয়াৰ পিছৰ কোৱেশ্যন বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক কোৱা হয় বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি ভূটানক বজ্ৰপাতৰ দেশ বুলিও জনা যায় নেক্সট কোৱেশ্যন পশ্চিমবংগৰ ৰাজধানী কি সুধিছে পশ্চিমবংগৰ ৰাজধানী কি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ কলকাতা হ'ল পশ্চিমবংগৰ ৰাজধানী পৰৱৰ্তী কোৱেশ্যন ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে ত্ৰিপুৰাৰ ৰাজধানী শুদ্ধ উত্তৰটো হ'ব অপচন বি আগৰতলা ত্ৰিপুৰাৰ ৰাজধানী হ'ল আগৰতলা ইয়াৰ পিছৰ কোৱেশ্যন নাগালেণ্ডৰ ৰাজধানী কি সুধিছে নাগালেণ্ডৰ ৰাজধানী কি শুদ্ধ উত্তৰটো হ'ব অপচন সি কহিমা হ'ল নাগালেণ্ডৰ ৰাজধানী পৰৱৰ্তী কোৱেশ্যন কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে কলীয়া ভোমোৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ শোণিতপুৰ আৰু নগাঁও জিলাক কলীয়া ভোমোৰা দলংখনে সংযোগ কৰিছে
ইয়াৰ পিছৰ কুৱেশ্যন হালধীয়া চৰায়ে বাওধান খাই কাৰ ৰচনা হালধীয়া চৰায়ে বাওধান খাই কাৰ ৰচনা বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হোমেন বৰগোহাঁই ইয়াৰ পিছৰ কুৱেশ্যন বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল বুলি সুধিছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহিৰংগ দানৱ মহিৰংগ দানৱ আছিল অসমৰ প্ৰাচীনতম শাসক নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শালস্তম্ভ শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিল শালস্তম্ভ পিছৰ কুৱেশ্যন ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোপীনাথ বৰদলৈ আছিল ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমগৰাকী অসমীয়া ইয়াৰ পিছৰ কুৱেশ্যন আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো কি সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৃহস্পতি হ'ল আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল কি সুধিছে ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা ঘূৰণীয়া মেজমেলত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা ব্যক্তিজন আছিল চন্দ্ৰধৰ বৰুৱা নেক্সট কুৱেশ্যন কোন বছৰত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল কোন বছৰত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1992 চনত 1992 চনত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় কি সুধিছে ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 8 মে তাৰিখে ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয়